আৰু যদি মায়ে কয় বেছি দিন থাকিব বুলি তেনেহ'লে তুমি মাক সঁচা কথাটো কৈ দিয়া যে আমি ফুৰিবলৈ ওলাইছোঁ আৰু আমি যোৱাৰ পিছত মা ইয়াত অকলে কেনেকৈ থাকিব গতিকে মই ঘৰলৈ যাওঁ তই মদ খাইছ নেকি হা তই ক'ত মদৰ গোন্ধ পালি অথনি যে আনিছিলি নৰসিংহ সোপাত তাৰ গোন্ধ আকৌ এইটো কি নৰসিংহৰ গোন্ধ এনেকুৱা নেকি মদাহি হে পেহিটো নহয় মানে কি মাহী হ'ব তোমাৰ পেহি মাহী মই কালিয়ে গম পাইছো ওলাই আহা হেই অ মাহীটো কালি মানে অকণমান বেছি হৈ গ'ল আৰু অকণমান এইটো লোৱা এইটো আকৌ কি আচাৰ আমৰ আচাৰ আম আমলখি সব মিক্স আছে কালি দৰে যদি বেছি হয় ইয়াৰে এক পিস খাই দিবা অন্তত বমি নহয় এইটো মোৰ গ্যাৰান্টি এই লাজ কিয়নো দিছে মাহীটো হয়নে কালি মানে ভুল এটা হৈ গ'ল আৰু সদায় সদায় এইটো ভুল নকওঁ নহয় হেৰা খাব লাগে খোৱা কিন্তু নিজক ক্ষতি কৰি নহয় ঘৰত থকা ল'ৰা ছোৱালীকেইটা মানুহজনীলৈ সিহঁতলৈ এবাৰ ভাবাচোন সিহঁতে যদি তোমাক ইয়াত এইবোৰ কৰি থকা বুলি গম পায় তেতিয়াহ'লে মনত দুখ নাপাবনে মাহীটো লাজ কেলেনো দি আছে বাৰু হয়নে লাজ নহয় ভয় লাগে তোমাৰ দৰে কিমান মানুহ ঘৰৰ পৰা বাহিৰত আছেহি ল'ৰা ছোৱালী আছে ইফালে ঘৰৰ মানুহে ভাবে আমাৰ মানুহজনে কৰ্মসূত্ৰে ঘৰৰ বাহিৰত আছে গৈ কিমান কষ্ট কৰি কিবা খাইছে ইফালে ঘৰৰ কথাটো বাদেই নিজৰ শৰীৰটোৰ কথা চিন্তা নকৰি এইবোৰ কৰি আছা আচ্ছা ৰশ্মি মই কি কৰো বুলি কৰি আছো নেকি এতিয়া তুমিতো অলপ সাপোৰ্ট কৰা তুমি কৰো বুলি কৰা নাই কিন্তু ইচ্ছা কৰিলে প্ৰবলেমটো সলভ কৰিব পাৰা কি কথা কৈ আছা হে তুমি মই কি চেষ্টা নকৰাকে আছো নেকি দেখিছো তোমাৰ চেষ্টা বৰুৱাদাক মদ খুৱাই মাক কথা ক'বলৈ পঠিয়াইছা হে হৰি বৰুৱাদাক কি মই মদ খাবলৈ কৈছিলো নেকি নিজেহে উস্তাদি মাৰি শেষৰ পৰা খাই আহিছিল কনফিডেন্স বাঢ়ে বোলে মনে মনে থাকা কালি ৰাতিৰ কথা মনত পৰিলে মোৰ একদম টেনিছকে মাৰে মানে তুমি কি ক'ব বিচাৰিছা মই মোৰ মাককে নিজে মাতি আনিছো নিজে মাতি অনা নাই কিন্তু ইচ্ছা কৰিলে মাক ঘৰলৈ পঠিয়াব পাৰা বহিছ অ মা আহ বাহক মা গা ধুলি নে ধুলো কৃষ্ণ কৃষ্ণ চাহ খাবি নেকি লা কি হ'ল মা দীপকে আপোনাক কিবা এটা ক'ব মানে আমি ভাবিছিলো ফুৰি আহো নেকি অলপমান তেনেতে তই আহিলি কামাখ্যালৈ যাও যদি যাম নিবিনে কলৈ কামাখ্যালৈ আকৌ হ'ব নিম দে আজিয়ে নিম নাকান্দিবি ৰচোন ধৈৰ্য ধৰচোন চব ঠিক হৈ যাব ৰ
অকণমানতো ধৈৰ্য ধৰিবই লাগিব দীপক দা আচলতে মমি মই চেষ্টা নকৰাকৈ থকা নাই মই বুজি পাইছোঁ দীপক দা এয়া তুমিহে বুজিছা তাই আকৌ মোক বুজা নাই নহয় হ'ব মন্দিৰলৈ নিব বুলি চাহো নাখালোঁ এতিয়ালৈকে দেখা দেখিয়ে নাই নিজেহে কৈছিলে নিম বুলি হা আহক আজি বাপেকে দিম নহয় ময়ো তইনো কিয় কলি কামাখ্যালৈ নিম বুলি তাইতো কথাটো উলিয়াইছিলে নহয় মই নাই উলিবা মায়েহে ক'লে কামাখ্যা বুলি মই না ক'ব নোৱাৰি বুলি কৈ দিলোঁ কিয় কলি ক'ব নোৱাৰিলি নেকি যে আমি বেলেগ ফালে যাম বুলি মাকৰ আগত ঠিক কথা ক'ব পাৰিব মাকে যিটোকে কয় সেইটোকে হয় বুলি কৈ থৈ দিয়ে একো এটা কথা ক'ব নোৱাৰে মই ক'ত নোকোৱাকৈ থাকোঁ হা আৰু কথা উলিয়াবই নোৱাৰি দেখোন কথা কেনেকৈ মুখ ভাঙি দিম বুলি কয় শুনা নাই আৰে তোমালোকে এতিয়া লাগিবলৈ এৰা এতিয়া চিন্তা কৰা মাক কথাটো কোনে ক'ব অঁ তুমি পাৰিবা কি ৰশ্মি আজি ৰাতি তুমি আমাৰ ঘৰলৈ লৈ যোৱা একেলগে যাবা তাই মাৰ লগত কথা পাতি অকণমান ফ্ৰী হৈ ল'ব তাৰপিছত তাই কথাটো উলিয়াব বাকীটো আমিবোৰ আছোৱে মই নোৱাৰোঁ দেই এই তোমালোকৰ মাৰ কথা যিহে শুনিছোঁ মোৰ ভয় লাগে পাই এই ভয় কৰিবলৈ কিটো আছে ভূত নেকি কিবা খালি মাতটো অকণমান হুতা মমি তুমিহে পাৰিবা ভালদৰে বুজাই ক'লে তেওঁ বুজি পাব এই দুটাই যিহে হুলস্থুল কৰে নহয় চৰি দে মানৱ দা মোক এইবিলাকত নোসোমাবা প্লিজ এই নামতহে বন্ধু সৰু হেল্প এটা কৰিব নোৱাৰে এই খং নকৰিবি ৰ কিবা এটাতো উপায় ওলাব উপায় এটা আছে কি বিকুদাৰ কোৱা বাহিৰেওহে কি ভুমুকিয়াই আছা নহয় মানে আমাৰ গোসানী ঘৰত নাই নেকি নাই দোকানলৈ গৈছে গোসাঁইকা সেইটো মোক কামাখ্যালৈ নিয়া কথা পিছে এতিয়ালৈকে দেখা দেখিয়ে নাই কি চাই আছ নকওঁ কিয় নো য়েছ No. Yes. No, yes, no. Yes. Yes, Manav. Yes. No. Yes. পিছে হাতত এইবোৰ কি মনটো বৰ বেয়া মাহিদেউ শ্বিলঙৰ পৰা ভাড়া এটা আনিবগৈ লাগে খবৰ এটা পাইছোঁ মই বোলো ৰাতিটো শ্বিলঙতে থাকি দি ৰাতিপুৱাই ভাড়াটো লৈ আহি একেবাৰে ভাড়া ঘৰ পামহি আৰু মনটো অকণমান ভাল লাগিব এইবোৰ বেয়া হৈ যাব যে বোলো আমাক গোসানীকে দি থৈ যাওঁ ঠিক আছে বাৰু মই মাক কম যদি কিবা হয় কোনে ৰিস্ক ল'ব যদি কিবা হয়ও গণ্ডগোল হ'লে মই ৰিস্ক ল'বলৈ নাই এই ৰিস্ক ল'বলগীয়া নহয় ইমান বেয়াও নহয় দে মোৰ মাহে মই চব জানো ন তুমি চব জানা সেইকাৰণে একো কৰিব নোৱাৰা হ'ব এতিয়া মই কি কৰিব লাগে ক তই যাবি আৰু আমি তোক বহিবলৈ দিম তাৰ পাছৰখিনি কোৱা এনেও বহিবলৈ দিম তই মোৰ মাৰ লগত চিনাকি হোৱাৰ পিছত মোক সুধিবি তোক যে অফিচৰ পৰা পঠিয়াইছে যোগাৰ পাতি ৰেডি হ'লনে তেতিয়া মই ভাবিবলৈ আৰম্ভ কৰিম তেতিয়া মোক ৰশ্মিয়ে ক'বা তুমি কথাটো ইমানকৈ কিয় পাহৰাহে তেতিয়া তই লগালগ পকেটৰ পৰা টিকেট দুটা উলিয়াই দিবি মই চাম চাই পেলাই ক'ম হা ৰশ্মিৰ কাণৰ দিছে দেখোন বাছ মাৰ মুখ বন্ধ কথা তেনেহ'লে গহিনী মই বা আকৌ ক'ব পাৰোঁ নে নোৱাৰোঁ পাৰিবাহে তোমাৰে দেখোন 3টা ল'ৰা ছোৱালী আছে নিজৰ হ'লেতো আৰু এটা কৈ 4টা কৰি দিব পাৰোঁ তোমালোকে ফুৰিবলৈ যাবা নহয় কেনেকৈ জানিলে যোৱা যোৱা ফুৰিব যাবও লাগে এতিয়াহে মনটো কিবা অকণ ভাল লাগিছে বুজিছেনে ৰাতিপুৱাই পৰা একেবাৰে মনটো কিবা কিবি লাগি আছিলে নহয় মই ইমান বেয়া মানুহ নহয় তোমালোকে মোক যিমান বেয়া বুলি ভাবি লৈছা
আৰু আমাৰ ইহঁত দুটাই তোমাক বৰ আপোন বুলি ভাবেহে তাকেহে কালি ঘটনাটোৰ পিছত ভাবেনে নাই নাজানিছো আৰু ভাবে কিয় নাভাবে তোমাক কথা এটা কওঁ তুমি ইহঁত দুটাক কথা এটাৰ বাবে মনাব লাগে কওকচোন বাৰু বয়সো হৈ আহিছে এটাইতো বিয়া নাপাতো বুলিয়ে কৈছে আৰু এটাই বিয়া পাতি লৈ সন্তান এটাৰ মুখ দেখুৱাব পৰা নাই গতিকে তুমি ইহঁতৰ লগত আলোচনা কৰিব লাগে নে কিবা অসুবিধাই আছে সিহঁতে আমাক কওক যদি অসুবিধা আছে আমি ডাক্তৰৰ পৰামৰ্শ ল'ম নহয় মই ফেচবুকত দেখি আছো নহয় কিমান বুঢ়া বুঢ়া মানুহে সন্তান জন্ম দি আছে আয়ো আপুনি মোক বজাৰ কৰিবলৈ কওক খৈ কাটিবলৈ কওক ঘৰ যিমানবোৰ কাম আছে গোটেইখিনি কৰিবলৈ কওক মই গোটেইখিনি কৰি দিম কিন্তু এই মানুহক বুজাবলৈ দিয়া কামটো মোক নিদিব নেকি মই হ'লে নোৱাৰিম এই গুৱাহাটীত ক'ত খৰি কাটিবাহে একেবাৰে সৰু কাম পাৰিবা কথা তেনেহ'লে গহিনী মই বা আকৌ ক'ব পাৰোঁ নে নোৱাৰো পাৰিবাহে তোমাৰে দেখোন 3টা ল'ৰা ছোৱালী আছে নিজৰ হ'লেতো আৰু এটা কৰি 4টা কৰি দিব পাৰোঁ নহয় মানে সেইবোৰ কথা ক'বলৈ অকণমান লাজ লাগে দিয়কচোন তাতে আকৌ গোসানীয়ে বা আকৌ আমাক কি বুলি ভাবে মোৰো হে একেই দশা কিবা এটা সিহঁতক ক'ব খুজিলেই ফালৰি কাটে বুজিছা তুমিয়ে কিবা এটা বুদ্ধি কৰি কথাটো উলিওৱা মই বাৰু পাছত আছো আইগৰাকী বৰ গধুৰ দায়িত্ব এভাগি দিলে নহয় নাজানো আৰু এইভাগি দায়িত্ব কেনেকৈ পালন কৰিব পাৰিম তেওঁলোকক মনাব পাওঁ বা নোৱাৰো পাৰিবাহে মদ কণ খুৱাবলৈ হ'লে মনাব পাৰা গোসাঁইহে নাখায় নহয় মিছা নকবা মোৰ ল'ৰাহে খায় নে নাখায় মই জানো নহয় আইও গোসাঁই ইমান নাখায় নহয় তাকেহে অকণমান হ'লেওতো খায় সৰুটোৱেতো ঘৰলৈ খাই আহে মই গুণ পাওঁ পিছে গুণ নোপোৱাৰ ভাও জুৰি থাকোঁ মোক ফাঁকি দিবলৈ আহে কৃষ্ণ আইগৰাকী আপুনি কিন্তু বৰ বেলেগ মানুহ দেই সেৱাহে কৃষ্ণ কি হ'ল ফোনটো নধৰ যে কালি ইমানবাৰ ফোন কৰিলো কল বেক এটা কৰিব নোৱাৰো মোৰ কিমান চিন্তা হৈ থাকে জাননে সেই অসুৰ সোপাৰ লগত থাকো হে কালি কি ক'লে তহঁত যে যাবি বুঢ়ী ক'ত থাকিব যাব নাই ঘৰলৈ আৰু জোৱাই সি দেখোন তোৰ লগত চুপতিহে মাৰি থাকে নিজৰ মাকৰ ক'লে কথাটো বুজাই ক'ব নোৱাৰে নে তোক লগত নিবলৈ তাৰ মনেই নাই সিয়ে চাগে মাকক মনে মনে মাতি তোৰ লগত যোৱাটো কেঞ্চেল কৰিব বিচাৰিছে হয় কিমান নাটকবাজ ল'ৰা মই ঠিক কৰি দিয়া বেংকৰ মেনেজাৰজনৰ লগত বিয়া হ'ব লাগিছিল তোৰ সকলো সপোনেই পূৰণ হ'ল হয় কি হ'ল এতিয়া মুখৰ মাত নাইকিয়া হ'ল এতিয়া পস্তাই লাভ নাই ভুল তই আগতেই কৰিলি শুনিলি নাই মাজনী কিবা কামত যাব পাৰে তইনো নেগেটিভকে কিয় ভাবিছ দুইটাই কাম এৰি তোৰ লগত এতিয়া বহি থাকিলেহে হ'ব তই মোক নীতি শিক্ষা দিব নালাগে তহঁত চব একেই মই জানো নহয় এইবাৰ গৈ তোৰ কাৰণে চাই থোৱা ছোৱালীজনীৰ লগত তোৰ বিয়াখন পাতি দিম আৰু মই কাৰো কথা নুশুনো তুমি কি কৈছা মই একো বুজি পোৱা নাই দীপক মই কিন্তু ঠিকেই বুজিছো তোমালোকৰ ঘৰখনত মোৰ কোনো মূল্য নাই তোমাক কোনোবাই কিবা ক'লে নেকি কি কথাবোৰ উলিয়াইছা তুমি পাগল হৈছা নেকি পাগলেই মই মানুহ আছে যিবোৰ মানুহে মোক এটা বদমাছ মিছলীয়া বুলি ভাবে তেওঁৰে জীয়েকৰ এটা এটা সৰু সৰু কথাৰ মই গুৰুত্ব বিচাৰি ফুৰো তাইৰ সপোন পূৰণ কৰিবৰ কাৰণে মই চেষ্টা কৰি ফুৰো হ'ব কিমান চেষ্টা কৰি আছা তুমি ময়ো দেখি আছো নেদেখিবাই মই কৰাবোৰ ক'ত দেখিবা মই তোমালোকৰ প্ৰথম পচন্দৰ নাছিলোৱেই নহয় তুমি বেংকৰ মেনেজাৰৰ লগত বিয়া হোৱা হ'লে তেওঁৰ সকলোখিনি দেখিলাহেঁতেন মই আৰু নোৱাৰিছো মানৱ সেই আমাৰ গোসাঁই গোসাঁনী আহি পালেহি বহা এই তোমালোকৰ কাৰণে আমি ৰৈ আছিলো বুজিছা ৰশ্মি দীপক আহিলা মা আহি ঘৰত সোমাই আছেহি আমাক এবাৰো ক'ব পৰা নাই এই বিকুদৰে ক'লে বুলিহে গম পালো
নহয় মানে গোসাঁই মাহীটো ঘৰত অকলে আছে যে কালি পাইছেহিহে মই বোলো অকণমান জিৰাই লওক জিৰাব দিছে আজি মোক কামাখ্যা মন্দিৰলৈ নিয়া কথা আছিল পিছে এতিয়াহে পাইছেহি গোসাঁই মন্দিৰলৈ গৈছিলা নেকি সেয়া মোক কোৱা হলে হয় মই হাউতকে গৈ ফুৰাই আনিলোহেঁতেন নহয় মোক মানে আকৌ অফিচৰ পৰা মাতি দিলে সেইটো কাৰণে দেৰি হৈ গ'ল আৰু আপোনাৰো আকৌ ভাড়া আছিল বুলিহে হেৰি নহয় মা এওঁ মানৱ দীপকৰ লগত একেটা অফিচতে কাম কৰে নমস্কাৰ নমস্কাৰ ভালে আছে আছো বোপাই লোৱা এয়া কেক খোৱা থেংক ইউ তোমালোকে ফুৰিবলৈ যাবা নহয় কেনেকৈ জানিলে মায়ে ক'লে আকৌ যোৱা যোৱা ফুৰিব যাবও লাগে গোসাঁই মই হলো এক কথাৰ মানুহ কাম এটা যেতিয়া হাতত ললো নহয় কামটো শেষ কৰিহেই দুদিন অৱশ্যে দেৰি হ'ব পাৰে কিন্তু কামটো হলে মই শেষ নকৰাকে নেৰো দেই গোসাঁই ফুৰিব মানে এওঁৰ অফিচৰ কামতহে যাব ওলাইছে ভালে হ'ল দিয়া ফুৰাও হ'ব কামো হ'ব কোনে কৈছে বাৰু আমি ফুৰিবলৈ যাম বুলি তই মোক কথাই নকবি মাৰক তই নিজে কথাটো ক'বলৈ নোৱাৰ সেইকাৰণে বিকুদৰক মদ খুৱাই মোক কথাটো ক'বলৈ পঠাইছ মই মদ খাবলৈ কোৱা নাই নহয় তেওঁ তহঁতৰ লগত ময়ো যাম দে কাপোৰ কানিটো আনিছোৱে মোৰ একো অসুবিধা নহয় কি মায়েও হয়তো ঠিকেই কৈছে হানিমুনত কোনোবাই মাক লৈ যায় নেকি তাতে কাপোৰ পিন্ধাটো চকু 1.5 লাখ টকা এনেই পানীত পৰিব মোৰ এই ৰ পানীত পৰা নাই গোটেইটো নাপালো কিবা এটাতো পাবি মই খবৰ এটা কৰি চাম মোক জনাবিচোন তই কাপোৰ মেলিবা হয় দিয়া আনে বেলেগৰ পত্নীৰ লগত গৈ হানিমুনত ফুৰি আহে আৰু একো সমস্যাই নহয় মই নিজৰ পত্নীৰ লগত যাব বিচাৰোঁতে ইমান সমস্যা কাৰণ আমি সৰু মানুহ যে নিজৰ জীৱনটো সহজকৈ লৈ যাব বিচাৰো যে সেইকাৰণে সমস্যাবোৰ বেছি ক'ত দুখ পালে মা গোসাঁই গোসাঁই কি হ'ল সৰ্বনাশ হাই চিঞৰি আছে যে জীবন